পকেটত লোৱা আৰু এইটো লৈ আহি যাব অকণমান ঘূৰণীয়াকৈ ইফালে একো নাই অলপ চিট হৈ যোৱা অলপ ইফালে খালি আহিলে বিক্ৰী কৰি আছে আলোচনা আমি সকলোৱে জানো যে আলোচনা হৈছে পোহৰ আৰু এই পোহৰ আপোনালোকে মন কৰক যে এই পোহৰ ক'ৰ পৰা ওলাইছে যে লাইট কেমেৰা একশ্যন লাইট কেমেৰা একশ্যন কেতিয়া ক'ম আমি যেতিয়া প্ৰত্যেকটো বস্তু পাৰফেক্ট হয় তোমালোকে খেলি থকা প্ৰেক্টিছ কৰা ন প্ৰেক্টিছ কৰি তোমালোকে যেতিয়া পাৰফেক্ট হয় তেতিয়া তোমালোকে কোনকৈ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তোমালোকে যেতিয়া বানাবিলাকৰ অকণমান সীমিত ৰূপবিলাক আমি ইয়াত কি কৰিম আমি ৰিফ্লেক্ট কৰিম প্ৰতিফলন কৰিম চ' দিছ ইজ আৱাৰ মিৰৰ এইখন হৈছে আমাৰ অনুভৱৰ দাপোন আৰু আমি সেইকাৰণে আমি চিৰাণ ডায়েটৰ পৰিয়ালৰ তৰফৰ পৰা ইয়াৰ নাম দিছোঁ আলু আৰু আমাৰ এই গোটেই কামখিনিৰ অধ্যক্ষতাত তেওঁৰ নেতৃত্বত আমি আজি এই প্ৰাচীন পত্ৰিকাৰ দুৱাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছোঁ আৰু তদুপৰি ইয়াত যিসকলে কণ্ট্ৰিবিউট কৰিছে আৰু বহুত আমাৰ আৰ্টিকেল হাতত পৰিছেহি আমি সম্পাদনা কৰি আছোঁ এতিয়াও আমি উলিয়াবলৈ পৰা নাই আৰু আজি এই আলোকৰ দুৱাৰ উন্মোচন কৰাৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন কৰিবৰ বাবে মই আমাৰ ডক্টৰ কুলৰঞ্জন ডেকা ছাৰক অনুৰোধ জনাইছোঁ আৰু আমাৰ ডেকা ছাৰকো আমাৰ সঞ্চালক মহোদয় কৃষি বিজ্ঞানৰ সঞ্চালক মহোদয়কো মই অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বন্তি প্ৰজ্বলন অনুষ্ঠানত সহযোগ কৰে আৰু আমাৰ অধ্যক্ষতা হৈছে আমাৰ বিনীতা বসুমতাৰী বাইদেউ কাৰণ বিনীতা বসুমতাৰী বাইদেউৰ প্ৰথম আৰ্টিকেলটো মই পাইছিলোঁ ৱাই আই লাভ স্পৰ্টছ বিনীতা বাইদেউক ধন্যবাদ দিছোঁ তদুপৰি আমাৰ একাউণ্টছৰ ক্লডিয়া মুছাৰী আছে ক্লডিয়াৰ বহুত কথা তাই বহুতখিনি কামৰ ব্যস্ততাৰ বাবে কিছুমান লিখিব পৰা নাই কিন্তু আমাক ছবি কিছুমান উলিয়াই দিম বুলি কৈছে আৰু বিশেষভাৱে এই গোটেই প্ৰাচীন পত্ৰিকাখন যিখিনি আমাৰ এই কেমেৰাটো সাজি উলিয়াইছে শিবু হেমব্ৰম সহায় কৰিছে আৰু ধুনীয়াকৈ একেবাৰে অতি কম সময়তে আমাৰ ব্ৰিজ বসুমতাৰী ছাৰে খুব সুন্দৰকৈ এটা মেছেজ লিখি দিছে আৰু অনুসাৰ প্ৰত্যেকটো মুহূৰ্ততে অনুসাৰে মিহি মিহিকৈ হ'লেও আমাক উৎসাহ প্ৰদান কৰি দিছে আৰু সেইবাবে মই সকলোৰে শলাগ লৈছোঁ আৰু আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ বিনীতা বাইদেউ জোনালী বাইদেউ